নমস্কাৰ আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মা সৰস্বতীৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ যথেষ্টখিনি উপকাৰ হ'ব। হিন্দু ধৰ্মত দেৱী সৰস্বতীক জ্ঞান, শিল্প আৰু সংগীতৰ দেৱী বুলি গণ্য কৰা হয়। সৰস্বতী মাক মানুহে মাতৃ সৰস্বতী ৰূপে বিশেষভাৱে পূজা অৰ্চনা কৰে। সৰস্বতী পূজাৰ আগত বগৰী নোখোৱাৰ পৰম্পৰা এটা আছে বুলি হয়তো আপোনালোকে ধুনীয়াকৈ গম পায়। পৌৰাণিক কাহিনী অনুসৰি সৰস্বতী দেৱীক সন্তুষ্ট কৰাৰ বাবে মহামুনি ব্যাসদেৱে বদৰিকা আশ্ৰমত তপস্যা কৰিছিল। তপস্যা আৰম্ভ কৰাৰ পূৰ্বে তপস্যা স্থলৰ কাষত এটা বগৰীৰ বীজ থৈ চৰ্ত আৰোপ কৰা হৈছিল যে যেতিয়ালৈকে এই বগৰী গুটি অংকুৰিত হৈ পুলি হ'ব, পুলিৰ পৰা গছ তথা গছত ফুল ফুলি নতুন বগৰী হ'ব আৰু সেই বগৰী পকি ব্যাসদেৱৰ মূৰত পৰিব, সেইদিনাই তেখেতৰ তপস্যা পূৰ্ণ হ'ব বা সৰস্বতী দেৱী সন্তুষ্ট হ'ব। ব্যাসদেৱেও সেই চৰ্ত মানি লৈ তপস্যা আৰম্ভ কৰিলে। লাহে লাহে বগৰী গুটিৰ পৰা পুলি হ'ল আৰু পুলিৰ পৰা ডাঙৰ গছ তথা ডাঙৰ গছত ফুলৰ পৰা নতুন বগৰী এটা হৈ এদিন পকি ব্যাসদেৱৰ মূৰত পৰিল। আৰু তেতিয়াই ব্যাসদেৱে বুজি পালে যে তেখেতৰ তপস্যা পূৰ্ণ হৈছে। বগৰীৰ আন এক নাম হৈছে বদ্ৰী। বদ্ৰী মানে বগৰী অৰ্থাৎ বগৰী গছ। তপস্যাৰ লগত বদ্ৰীৰ সম্পৰ্ক থকাৰ বাবে সেই ঠাইৰ নাম বদ্ৰিকাশ্ৰম নামেৰে জনাজাত হ'ল। তিথিটো আছিল বসন্ত পঞ্চমী। সেইদিনা বেদমাতা সৰস্বতীক অৰ্থাৎ বদ্ৰী নাইবা বগৰীক ফল নিবেদন কৰি পূজা অৰ্চনা কৰি ব্যাসদেৱে ব্ৰহ্মপুত্ৰ অৰ্থাৎ ব্ৰহ্মসূত্ৰ ৰচনা কৰে বুলিও কোৱা হয়। আৰু আই সৰস্বতী বহুত বেছি সন্তুষ্ট হৈছিল। সেয়েহে সেই তিথিৰ আগত বগৰী খাব নালাগে বুলি বিশ্বাস কৰা যায়। বসন্ত পঞ্চমীৰ দিনা দেৱী সৰস্বতীক বগৰী অৰ্পণ কৰাৰ পাছতহে বগৰী খোৱা হয় বুলিও জনা যায়। বসন্ত ফল হোৱাৰ বাবে বসন্ত পঞ্চমীৰ আশে পাশে বগৰী ওলাবলৈ আৰম্ভ কৰে, কিন্তু মানুহে সৰস্বতী পূজাৰ আগত কেতিয়াও বগৰী নাখায়, কিয়নো বগৰীক মাতৃ সৰস্বতীৰ প্ৰিয় ফল বুলি ধৰা হয়। এনে অৱস্থাত জনসাধাৰণে বিশ্বাস কৰে যে দেৱীৰ প্ৰিয় ফল প্ৰথমে দেৱীক নোখোৱাই বা অৰ্পণ নকৰাকৈ কেতিয়াও মনুষ্যই খাব নালাগে। সেয়েহে সৰস্বতী পূজাত দেৱীৰ চৰণত প্ৰসাদ হিচাপে বগৰী আগবঢ়োৱা হয়। বগৰী অবিহনে সৰস্বতী পূজা আধৰুৱা বুলিও গণ্য কৰা যায়। বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো নিশ্চয়কৈ ধুনীয়াকৈ বগৰী সৰস্বতী পূজাৰ আগত কিয় খাব নালাগে সেই কথা বুজি পালে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।